আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। আজি আমাৰ ইছলাম ধৰ্মীয় লোকৰ বাবে মহান এটা পবিত্ৰ দিন, আনন্দৰ দিন। ঈদ উৎসৱৰ ঈদ শব্দৰ অসমীয়া অৰ্থ হ'ল আনন্দ। আমি বিগত এটা মাহ ৰাতিপুৱা 4টা বজাৰ পৰা সন্ধিয়া 5:30 বজালৈকে অনাহাৰে থাকি আল্লাহৰ উপাসনা কৰিছিলোঁ, যাতে আমি লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাৎসৰ্য সকলো পৰিহাৰ কৰি সংযমতাৰ জৰিয়তে আল্লাহৰ উপাসনা কৰি আমি যাতে বিশ্ব শান্তিৰ বাবে দোৱা আগবঢ়াব পাৰোঁ, প্ৰাৰ্থনা আগবঢ়াব পাৰোঁ। মনৰ সকলো কলুষ আঁতৰ কৰি গাঁৱৰেই নহয় বিশ্বৰ সকলো মুছলমানে এই মাহটোত শান্তি সম্প্ৰীতিৰ বাবে, ঐক্য শান্তি সম্প্ৰীতিৰ বাবে দোৱা কৰিলে। তাৰ পাছত আল্লাহ পাকে আমাক এটা মহান আনন্দৰ দিন দিলে। আজিৰ দিনটো ঈদ উল ফিতৰৰ দিন, আৰু এই দিনটোত আমি বাকুলা গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ ইয়াত এই ঈদগাহত নামাজ আদায় কৰিলোঁ। সকলোৱে কাৰোবাৰ মনৰ কলুষ যদি আছিল, কাৰোবাৰ যদি হাই কাজিয়া আছিল, আজি সকলো মনৰ পৰা আঁতৰাই সকলোৱে হাতে হাত মিলাই, বুকুত বুকু মিলাই সকলো এক হ'ল। আৰু আমি এই বিহুৰ দৰেই, বিহুত যেনেকৈ আনন্দ উপভোগ কৰা হয়, জা জলপান খোৱা হয়, এই নামাজৰ পাছতেই এতিয়া সেইখিনি পৰ্ব চলিব। সকলোৱে ঘৰে ঘৰে জা জলপান খোৱা আৰম্ভ হ'ব। এইখিনিতে এটা কথা নক'লে আমাৰ কোৱা আধৰুৱা হ'ব যে আমি যিখন ঠাইত আজি নামাজ পঢ়ি আছোঁ, এইটো এটা বৃহৎ এটা পুখুৰী আছিল, কিন্তু আমাৰ সৌভাগ্য, আমাৰ জনপ্ৰিয় বিধায়ক, আমাৰ গাঁৱৰ আত্মীয় স্বজনৰ দৰে এগৰাকী ব্যক্তি তেখেতে এটা অনুদান আগবঢ়াই, এটা শকত অনুদান আগবঢ়াই এই পুখুৰীটো মাটি ভৰাই সমান কৰি ঈদগাহ হিচাপে প্ৰস্তুত কৰাৰ সুবিধা প্ৰদান কৰিলে। আৰু তেতিয়াৰে পৰা আমি ইয়াত ঈদৰ নামাজ পঢ়িবলৈ আমি সুবিধা পাইছোঁ। আৰু লগতে তেখেতে এইবাৰো 5 লাখ টকা আগবঢ়াইছে আমাৰ এই ঈদগাহ আৰু কবৰস্থানৰ বাবে। আৰু এই 5 লাখ টকাৰে আমি গোটেই কবৰস্থান আৰু ঈদগাহ দিনে ৰাতিয়ে পোহৰ কৰি ৰাখিবৰ বাবে আমি ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াৰ পাছত আমাৰ এক ডাঙৰ সমস্যা এটা আছে। আমাৰ এই ঈদগাহত গেট নোহোৱাৰ বাবে গৰু ছাগলী সোমাই অনিষ্ট কৰে। আৰু এতিয়া সেই দ্বিতীয়টো অনুদানেৰে আমি আমাৰ ঈদগাহৰ সন্মুখত এখন শ্লাইড গেট লগোৱাৰ ব্যৱস্থা কৰিছোঁ। আল্লাহ কিমান ভুলটুটি হৈ গৈছে মাওলা, আল্লাহ যিমানে ভুলটুটি কিয় নহওক আল্লাহ তুমি তো রহমান, তুমি রাহিম মাওলা। আল্লাহ তুমি দয়া মায়া করিয়া হুয়া মানুষের হাতত থেকে নাজাতের ফয়সালা করে দিয়া মাওলা। ইয়া রাব্বাল আলামিন, ইয়া আহকামাল হাকিমিন, ইয়া আল্লাহ, ইয়া আল্লাহ বাবা তোমার ফরাজিলকে জীবন উম্মত মুসলিমা তোমার হাওলা হয়েছে মাওলা। ইয়া আল্লাহ সকলের হকত তুমি মাগফিরাতের ফয়সালা করে দিয়া আল্লাহ। ইয়া আল্লাহ সকলের হকত তুমি নাজাতের ফয়সালা করে দিয়া আল্লাহ। ইয়া আল্লাহ বিশেষ করে আল্লাহ মালুকার আল্লাহ দাদা দাদি নানা নানি আল্লাহ মাতা পিতা ভাই বেরাদার দোস্ত সাহাবা উস্তাদ যে কবুল তোমার হাওলা হয়েছে মাওলা। ইয়া আল্লাহ সকলের হকত তুমি নাজাতের ফয়সালা করে দিয়া আল্লাহ। ইয়া আল্লাহ যে সকল জীবিত আছে তুমি নেক হায়াত দারাজ করা মাওলা। ইয়া আল্লাহ যে সকল বিমার আছে তুমি শিফা দিয়া মাওলা। ইয়া আল্লাহ যে সকল পেরেশান আছে তুমি পেরেশান দূর করে দিয়া মাওলা। ইয়া রাব্বাল আলামিন, ইয়া আহকামাল হাকিমিন, ইয়া আল্লাহ গোটে বিশ্বের কারণে তোমার সাথে হাত বাড়াইছো মাওলা। ইয়া আল্লাহ তুমি গোটে